দিবলৈছে এই মুহূৰ্তৰ এক পলিটিকেল বিগ আপডেট। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো ইভিএমত হাত নিদিয়ে শ শ ভোটাৰে আৰু নিৰ্বাচনৰ এদিন পূৰ্বে শ শ লোকে দিলে হুংকাৰ। ভোট বৰ্জনৰ সিদ্ধান্ত ল'লে 8 শতাধিক লোকে। ৰাইজৰ দাবী পূৰণ নকৰাৰ বাবে ভোট বৰ্জনৰ হুংকাৰ। শিলচৰ সমষ্টিৰ স্বাধীনতা বজাৰৰ ভোটাৰৰ ক্ষোভ আৰু ৰাজপথলৈ ওলাই আহিল অঞ্চলবাসী। ভোটাৰ ৰাইজ ভোট কেন্দ্ৰ স্থানান্তৰিত কৰাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ আৰু নিকটৱৰ্তী ভোট কেন্দ্ৰৰ সলনি 5 কিলোমিটাৰ দূৰৈত দিব লাগিব ভোট। পূৰ্বৰ কেন্দ্ৰটো নাথাকিলে ভোট নিদিয়ে ৰাইজে। এই মুহূৰ্তৰ বিগ আপডেট আমি জনাবলৈ যত গৈছোঁ, কিয়নো দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কালিলৈ দিনটোত অনুষ্ঠিত হ'ব। 7টাকৈ সমষ্টিত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকখনত এতিয়া বিভিন্ন ধৰণৰ ঘটনা, বিভিন্ন ধৰণৰ পৰিঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকখনত এতিয়া ইভিএমত হাত নিদিওঁ বুলি এতিয়া শ শ ভোটাৰে দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে আৰু ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে ইতিমধ্যে 8 শতাধিক লোকে। ৰাইজৰ দাবী পূৰণ নকৰাৰ বাবে ভোট বৰ্জনৰ হুংকাৰ আৰু শিলচৰ সমষ্টিৰ স্বাধীনতা বজাৰৰ ভোটাৰৰ ক্ষোভ। ৰাজপথলৈ ওলাই আহিল অঞ্চলবাসী ভোটাৰ ৰাইজ আৰু ভোট কেন্দ্ৰ স্থানান্তৰিত কৰাত ক্ষোভ অঞ্চলবাসী ৰাইজৰ। নিকটৱৰ্তী ভোট কেন্দ্ৰৰ সলনি 5 কিলোমিটাৰ দূৰৈত দিব লাগিব ভোট আৰু পূৰ্বৰ কেন্দ্ৰটো নাথাকিলে ভোট নিদিওঁ বুলি এতিয়া ৰাইজে হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তৰ বিগ আপডেট আমি জনাবলৈ যত গৈছোঁ, কিয়নো কালিৰ দিনটোৰ এটা গুৰুত্বপূৰ্ণ খবৰে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল। গুজৰাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধে বিভিন্নজনে ভোট বৰ্জনৰ দাবী কৰা পৰিলক্ষিত হৈছিল আৰু শেহতীয়াকৈ এইবাৰ শিলচৰত এক তেনে সমান্তৰাল ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। শিলচৰতো এতিয়া 8 শতাধিক লোকে ভোট বৰ্জনৰ কথা ঘোষণা কৰা পৰিলক্ষিত হৈছে।